বিপুলৰ ছবি তেওঁৰ অন্তৰ্মনৰ অভিব্যক্তি শিল্পীৰ দৃশ্যগত অভিজ্ঞতাপুষ্ট শান্ত অশান্ত সৃজনশীল চেতন অচেতন মনেহে তেওঁৰ ছবিৰ উৎস তেওঁৰ পৰিৱৰ্তিত চিত্ৰগত ভাষা আৰু অভিব্যক্তিৰ নবীনতাৰ এটা প্ৰধান কাৰণ তাৰো মূলত পৰিৱৰ্তিত সমাজ ব্যৱস্থা বিজ্ঞান প্ৰযুক্তিৰ অগ্ৰগতি আৰু আধুনিক মানুহৰ জীৱন দৃষ্টি আৰু দৰ্শন এই মন্তব্য প্ৰখ্যাত কবি আৰু চিত্ৰ সমালোচক নীলমণি ফুকনৰ বিপুল চন্দ্ৰ দাস নামৰ নবীন চিত্ৰকৰজনৰ ছবি দৰ্শন কৰি বিশিষ্ট চিত্ৰ সমালোচকজনে উপৰোক্ত মন্তব্য কৰিছিল এতিয়া বিপুলৰ ছবিসমূহ দৰ্শন কৰিব পাৰিব সাধাৰণ চিত্ৰপ্ৰেমী ৰাইজেও কাৰণ বিপুলৰ ছবিৰ প্ৰদৰ্শনী চলি আছে ৰাজ্যিক কলা বিথিকাত প্ৰদৰ্শনীখনত ব্যৱহৃত ছবিসমূহৰ বিষয়ে বিপুল চন্দ্ৰ দাসে নিজে ব্যাখ্যা কৰিলে এনেদৰে এই পেইণ্টিংখন মই সময়ক লৈ কৰিছোঁ টাইম দিছ চাৰ্কুল দ্য টাইম ইজ অলৱেজ মুভিং টাইম ডোণ্ট ষ্টে এণ্ড আজিকালি সময়ত এইটো ষ্টীল ফাইবাৰ মেটেলিক্স all those are important in these days. So fiber materials, so I am the new malls are growing up and new communication systems and this you go to the now the whole university in a small laptop like this canvas. I'm working on a girl that canvas behind me. I'm working on one girl's the hair is on a wave. She's in a dancing, maybe she's running into her life to secure her life. উজ্জ্বল হালধীয়া ৰং ব্যৱহাৰ কৰি ভাল পোৱা বিপুল চন্দ্ৰ দাসে নিজৰ আৰু নিজ কৰ্মৰ অনুভৱ ব্যক্ত কৰে এনেদৰে ইয়াৰ পৰা অসম চৰকাৰে মোক এটা ৰিচাৰ্চ ফেলোশ্বিপ দিছিলে সন 95-96 দিছিলে টু ৱৰ্ক ইন ললিত কলা একাডেমি নতুন দিল্লী আৰ্ট হিষ্টৰীত কাম কৰাৰ কাৰণে আৰু সেইখিনি সময়ত মই দেৱৰাজ ডাকুজিৰ আণ্ডাৰত মই কাম কৰিছিলোঁ ৰিচাৰ্চ কৰিছিলোঁ আৰু তাতে মই ভালেকেইজন কলা সম্ৰাটক মই লগ পাইছিলোঁ তাৰে মাজত মোৰ লগত বন্ধুত্ব কৰি উঠিছিল হিম্মত শ্বাহ দেৱৰাজ ডাকুজি প্ৰফেচৰ শংকুৰ চৌধুৰী এইবিলাকৰ লগত মোৰ বাৰুকৈ এটা সম্পৰ্ক গঢ়ি তুলিছিল তেওঁলোকৰ লগত মই নানান ধৰণৰ সমালোচনা আলোচনা মই লিপ্ত আছিলোঁ আৰু মই গাড়ী ষ্টুডিঅ'ত এটা নতুন জীৱনৰ এটা নতুন চেপ্টাৰ মই তাতে আৰম্ভ কৰিবলৈ ল'লোঁ তাৰপিছত আকৌ মই ছবি নতুন দিশেৰে এটা ধাৰাত দিব চেষ্টা কৰিলোঁ আৰু সেইটোৱে মোৰ এটা জীৱনত ডাঙৰ চেঞ্জ ছবিৰ এটা পৰিৱৰ্তন যি ছবি মই আগতে আঁকিছিলোঁ বা যেনেদৰে চাইছিলোঁ মই তাত যোৱাৰ পিছত মোৰ ষ্টেটমেণ্টটো অলপমান সলনি কৰিছোঁ যে মই কেনেধৰণে বস্তুটো চাব লাগে সেইটো মোৰ বহুত ইম্পৰ্টেণ্ট কেমেৰা পাৰ্চন সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ চেণ্টিনেল নিউজ গুৱাহাটী